এখন এতিয়া বৰপেটা জিলাত চাব জুৱা খেল মুক্তভাৱে চলে। বৰপেটা জিলাত ৰাতি ৰাতি পুলিচে মানুহ উঠাই লৈ যায় আৰু ৰাতিপুৱালে 5 লাখ 7 লাখ টকা লৈ সেই মানুহ এৰি দিয়ে। এই ধৰণৰ প্ৰক্ৰিয়া গোটেই বৰপেটা জিলা থানায় থানায় আৰম্ভ হৈছে। জুৱা খেলৰ বাবদ পুলিচৰ বৰমূৰীয়া টকা দি মেনেজ কৰি জুৱাৰ পাৰমিশন পৰ্যন্ত পায় আনঅফিচিয়েলি। পুলিচে বৰপেটা জিলাত যেটো আৰম্ভ কৰিছে এয়া শুনিলে আপোনালোকক তাজ্জব মানিব। বৰপেটা জিলাত ৰাতি ৰাতি পুলিচে মানুহ উঠাই লৈ যায় আৰু ৰাতিপুৱালে 5 লাখ 7 লাখ টকা লৈ সেই মানুহ এৰি দিয়ে। কি বোলে অমুকে বদমাছ আছিল, অমুকে হুতৰ ব্যৱসায় কৰিছিল, ৰাতিপুৱা এৰিলে কিয়, উঠালা কিয়, কোন কেছৰ মোকদ্দমাৰ বাবে উঠালা? এই ধৰণৰ প্ৰক্ৰিয়া গোটেই বৰপেটা জিলা থানায় থানায় আৰম্ভ হৈছে। মই যদি আপোনালোকে বিচাৰে এটা তদন্ত দিয়ক, তেনেকুৱা মানুহ অনেক ওলাই দিম। আমি বৰপেটা জিলাৰ প্ৰতিজন বিধায়ক সাক্ষী আছো যে এই প্ৰক্ৰিয়া বৰপেটা কাৰ ছত্ৰছায়াত কি ধৰণে চলিছে এই কথাটো প্ৰতিবেদন আকাৰে অহা দিনত আহিব লাগে। আৰু মই ভাবো অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যে ৰাজ্যপালৰ বক্তব্যৰ ওপৰত তেখেতৰ উত্তৰ প্ৰদান কৰিব আৰু সেই সময়ত তেখেতে এই কথাবিলাক স্পষ্ট কৰিব। বৰপেটা জিলাত সেই বিষয়বিলাকক লৈ ইতিমধ্যে মিডিয়াতো হৈ হাল্লা হৈছে। মানুহে কয় অসম এতিয়া বৰপেটা জিলাত চাব জুৱা খেল মুক্তভাৱে চলে। আমাৰ লাজ লাগে, মানুহে আমাক ফোন কৰি কয় যে অমুক ঠাইত জুৱা খেল চলি আছে, কিন্তু এই জুৱা খেলৰ বাবদ পুলিচৰ বৰমূৰীয়া টকা দি মেনেজ কৰি জুৱাৰ পাৰমিশন পৰ্যন্ত পায় আনঅফিচিয়েলি। এই ধৰণৰ প্ৰক্ৰিয়া চলে। এই ধৰণৰ প্ৰক্ৰিয়া যদি ৰাজ্য প্ৰশাসন চলিছে, পুলিচ তন্ত্ৰ চলিছে, খুদ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া তেওঁ জিৰো টলাৰেন্সৰ কথা কয়, এই ধৰণৰ ব্যৱস্থাৰ মাজেৰে ৰাজ্যখন যদি গতি কৰিছে এয়া নিন্দাৰ বিষয়।